নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয়ক লৈ সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। এতিয়াৰ পৰা সত্ৰৰ 5 কিলোমিটাৰ বেখাৰদৰ ভিতৰত অন্য কোনো লোকে ক্ৰয় কৰিব নোৱাৰিব ভূমি। বৰপেটা, মাজুলী, বটদ্ৰৱা সত্ৰৰ ভূমিত অন্য লোক থাকিব নোৱাৰিব। কেৱল স্থানীয় লোকেহে থাকিব পাৰিব সেই স্থানত। সদনত এই মন্তব্য কৰে বা এই ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, শিৱসাগৰৰ বানাক্ৰান্ত পৰিয়ালক 10 লাখকৈ টকাৰ আৰ্থিক সাহায্য নিদিলে মই মুখ্যমন্ত্ৰীৰ টেবুলত উঠি শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক NSA লগাই NIA লগাই গ্ৰেপ্তাৰ কৰে, যি কৰে কৰক। মুঠতে বানাক্ৰান্ত পৰিয়ালক 10 লাখকৈ টকা দিবই লাগিব। এই মন্তব্য শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাৰ প্ৰধান শত্ৰু RSS। ধৰ্মেন্দ্ৰ প্ৰধান কেৱল মাত্ৰ RSSৰ পুতলা আছিল। ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰ কৰি পেলাইছে মোদী চৰকাৰে। বিজেপি RSSক কটাক্ষ কৰি লোকসভাত এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। দৰ্শকসকলৰ বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কাল ৰূপ। আগন্তুক 4 দিনলৈ ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই সময়ছোৱাত উজনিৰ পৰা নামনিলৈকে প্ৰতিখন জিলাতে বিজুলী ঢেৰেকনিৰ লগতে ধাৰাসাৰ বৰষুণৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যত বান বিভীষিকাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ হাই এলাৰ্ট জাৰি। ৰাজ্যৰ প্ৰতিখন জিলাতে প্ৰবল বৃষ্টিপাতৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিজুলী ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণ অহাৰ সম্ভাৱনা। হোজাই জিলাৰ বাহিৰে প্ৰতিখন জিলাতে জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। সতৰ্ক হৈ থাকিবলৈ ৰাজ্যবাসীক আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। বিশেষ জৰুৰী কাম নাথাকিলে ঘৰৰ পৰা ওলাই নাহিব এই সময়ছোৱাত। আগন্তুক 4 দিনৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সাৱধানবাণী। জনতাক প্ৰতিটো মুহূৰ্তত সজাগ সচেতন হৈ থাকিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ, টেলিগ্ৰামৰ প্ৰতিষ্ঠাপক পাভেল দুৰ্বৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় গ্ৰেপ্তাৰী পৰোৱানা জাৰি ৰাছিয়াৰ। টেলিগ্ৰামক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ব্যৱহাৰৰ অভিযোগ ৰাছিয়াৰ নিৰাপত্তা সংস্থা FSBৰ। পৰৱৰ্তী খবৰ, উজনি অসমৰ বানাক্ৰান্তক অন্ততঃ 6 মাহৰ বাবে বেংক বা বিত্তীয় প্ৰতিষ্ঠানে EMI ৰেহাই দিয়ক। বেংক বা বিত্তীয় প্ৰতিষ্ঠানক এই সন্দৰ্ভত চৰকাৰে দিয়ক নিৰ্দেশনা। এইবাৰ বানপীড়িতক EMIৰ পৰা ৰেহাই দিয়াৰ আহ্বান সৌদৰ্শন ছাত্ৰ সন্থাৰ। বানপীড়িতক EMIৰ পৰা ৰেহাই দিয়াৰ আহ্বান ASUৰ। অন্ততঃ 6 মাহৰ বাবে বেংক বা বিত্তীয় প্ৰতিষ্ঠানে দিয়ক ৰেহাই। বেংক বা বিত্তীয় প্ৰতিষ্ঠানক এই সন্দৰ্ভত চৰকাৰে দিয়ক নিৰ্দেশনা। বানপীড়িতৰ হৈ এই ঋণ পৰিশোধ কৰাৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰক। নিৰ্বাচনৰ আগত চৰকাৰে ঋণ মাফ কৰাৰ সিদ্ধান্ত লয় আৰু এতিয়া চৰকাৰে এই বানপীড়িতক EMI পৰিশোধৰ পৰা সকাহ দিব লাগে। বানপীড়িতৰ EMI পৰিশোধক লৈ এই মন্তব্য সৌদৰ্শন ছাত্ৰ সন্থা চমুকৈ ASUৰ সভাপতি উৎপল শৰ্মাৰ। সমান্তৰালকৈ বন্যাৰ্তলৈ চৰকাৰে দিব বিচৰা ক্ষতিপূৰণক লৈ মন্তব্য কৰে সৌদৰ্শন ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। তেওঁ কয় যে বানাক্ৰান্তক চৰকাৰে দিব বিচৰা 15,000 টকাৰ সাহায্যটো খুব কম হৈছে। প্ৰতিটো পৰিয়ালক প্ৰথম কিস্তিতে 50,000ৰ পৰা 1 লাখ টকা দিয়ক। চৰকাৰলৈ এই আহ্বান সৌদৰ্শন ছাত্ৰ সন্থাৰ। পৰৱৰ্তী খবৰ, বানপানীত শিক্ষাগত নথিপত্ৰ হেৰুওৱা শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ। বিনামূলীয়াকৈ লাভ কৰিব পাৰিব হাইস্কুল শিক্ষান্ত, AHM আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ডুপ্লিকেট উত্তীৰ্ণৰ প্ৰমাণপত্ৰ, নম্বৰ পত্ৰ, প্ৰৱেশ পত্ৰ আৰু পঞ্জীয়ন পত্ৰ। বানগ্ৰস্ত ছাত্ৰ ছাত্ৰীৰ বাবে এই বিশেষ ৰেহাই সেৱা আৰু এছেবৰ
সেৱা আৰু এছেবৰ সেৱা পৰ্টেলত বানত নথিপত্ৰ হেৰুৱাৰ স্ব ঘোষণাপত্ৰ আপলোড কৰি অনলাইনত লাভ কৰিব পাৰিব ডুপ্লিকেট নথি। পৰৱৰ্তী খবৰ, হিতাধিকাৰীৰ দৃষ্টিৰে নহয়, উজনি অসমৰ বানপীড়িতক সন্মানৰ দৃষ্টিৰে পুঁজি দিয়ক। 9 লাখ টকাতকৈও অধিক বৃদ্ধি কৰিব লাগে মৃতকৰ পৰিয়াললৈ আগবঢ়োৱা ধন। আৰু কেন্দ্ৰীয় চৰকাৰে ফোন কৰি থকাৰ পৰিৱৰ্তে বিশেষ পুঁজি দিয়ক। এই মন্তব্য কংগ্ৰেছী বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ। পৰৱৰ্তী খবৰ, মৃত্যুৰ 2 বছৰৰ পাছত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডাক্তৰ মনমোহন সিঙৰ কলংক মুক্তি। কয়লা কেলেংকাৰীৰ পৰা ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে। প্ৰধানমন্ত্ৰী হৈ থকা সময়ত দিয়া অন্তিমটো সাংবাদিক মেলত ডক্টৰ মনমোহন সিঙে কৈছিল যে বৰ্তমানৰ সংবাদ মাধ্যম আৰু বিৰোধী দলবোৰতকৈ ইতিহাসে তেওঁৰ প্ৰতি অধিক দয়ালু আচৰণ কৰিব। সময় পাৰ হোৱাৰ লগে লগে তেওঁৰ আন ভৱিষ্যতবাণীৰ দৰেই এই কথাষাৰো সত্য প্ৰমাণিত হ'বলৈ ধৰিছে। কমনৱেলথ গেমছ আৰু 2G কেলেংকাৰীৰ পাছত এইবাৰ আন এক দুৰ্নীতিৰ অভিযোগৰ পৰা সম্পূৰ্ণভাৱে ৰেহাই পালে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। 2012 চনত প্ৰধানমন্ত্ৰীৰ পদত থকাৰ শেষৰ ফালে ডক্টৰ মনমোহন সিঙৰ বিৰুদ্ধে কয়লা ব্লক কেলেংকাৰী বা কলগেট কেলেংকাৰী অভিযোগ উঠিছিল। সেই সময়ত উৰিষ্যাৰ তালবিৰাত অবৈধভাৱে কয়লা ব্লক আবণ্টন কৰাৰ অভিযোগ উত্থাপন হৈছিল তৎকালীন UPA চৰকাৰৰ বিৰুদ্ধে। আৰু এই অভিযোগ পোহৰলৈ অহাৰ পাছত বহুতো কয়লা ব্লক আবণ্টন বাতিল কৰা হৈছিল। বিৰোধী দলসমূহে মনমোহন সিং চৰকাৰৰ বিৰুদ্ধে ব্যাপক হুলস্থুলৰ সৃষ্টি কৰিছিল। আৰু তৎকালীন কয়লা মন্ত্ৰী আৰু চৰকাৰৰ বহু উচ্চপদস্থ বিষয়াক এই কেলেংকাৰীত অভিযুক্ত কৰা হৈছিল। আনকি এই অভিযোগৰ আঙুলি পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈকে সম্প্ৰসাৰিত হৈছিল। আৰু সেই কয়লা কেলেংকাৰীৰ পৰা এইবাৰ ডক্টৰ মনমোহন সিঙক ৰেহাই দিলে উচ্চতম ন্যায়ালয়ে। জীৱিত কালত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ গাত দাগ লগা একমাত্ৰ দুৰ্নীতিৰ অভিযোগ আছিল এই কয়লা কেলেংকাৰী। ইয়াৰ বাহিৰে আন কোনো দুৰ্নীতিত তেওঁৰ নাম পোনপটীয়াকৈ সাঙুৰ খোৱা নাছিল। একমাত্ৰ কলগেট কেলেংকাৰীতেই নিম্ন আদালতে তেওঁক অভিযুক্ত হিচাপে চমন প্ৰেৰণ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত CBIয়ে তদন্ত কৰি জনায় যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক অভিযুক্ত হিচাপে দেখুৱাবলৈ কোনো উপযুক্ত প্ৰমাণ পোৱা নাই। আৰু অৱশেষত CBIৰ ক্লজাৰ ৰিপৰ্টত মনমোহন সিঙক অভিযুক্ত হিচাপে ৰখা নহ'ল। আৰু উচ্চতম ন্যায়ালয়ে CBIৰ সেই ক্লজাৰ ৰিপৰ্ট গ্ৰহণ কৰিলে। শীৰ্ষ আদালতে জানিবলৈ দিয়ে যে CBIৰ এই ক্লজাৰ ৰিপৰ্ট গ্ৰহণ নকৰাৰ কোনো যুক্তিসংগত কাৰণ দেখা পোৱা নাই। দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ নেতৃত্বাধীন বেঞ্চে স্পষ্টভাৱে কয় যে CBIৰ নিম্ন কোনো আদালততে এই গোচৰৰ নিষ্পত্তি হ'ব লাগিছিল। 2024 চনতে মনমোহন সিঙৰ মৃত্যু ঘটাৰ বাবে এই গোচৰটো এনেও নিষ্প্ৰভ হৈ পৰিছিল। তাৰ উপৰিও CBIৰ ৰিপৰ্ট খাৰিজ কৰিবলৈ কোনো শক্তিশালী প্ৰমাণো নাই। ইয়াৰ অৰ্থ হ'ল মৃত্যুৰ 2 বছৰ পাছত অৱশেষত কয়লাৰ দাগৰ পৰা সম্পূৰ্ণ মুক্ত হ'ল দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং।